الله أكبر سمع الله لمن حمده الله أكبر الله أكبر الله أكبر الله أكبر الحمد لله رب العالمين الرحمن الرحيم مالك يوم الدين إياك نعبد وإياك نستعين اهدنا الصراط المستقيم صراط الذين أنعمت عليهم غير المغضوب عليهم ولا الضالين إنا أنزلناه في ليلة القدر وما أدراك ما ليلة القدر আপোনালোকৰ লগতে গোটেই অসমবাসীলৈ ঈদ উল ফিতৰৰ শুভেচ্ছা জনালো। আপোনালোক সকলোৱে জানে যে আমি ইছলাম ধৰ্মাৱলম্বী লোকসকলে গোটেই এমাহ অৰ্থাৎ 30 দিন আমি শান্তি সমৃদ্ধি ভাতৃত্ববোধ আৰু আমাৰ যি লোভ মোহ ক্ৰোধ এইবোৰ ত্যাগ কৰি আমি এমাহ ৰোজা ৰাখিলো আৰু ৰোজাৰ অন্তত আজি ঈদ উল ফিতৰৰ নামাজ 2 ৰাকাত নামাজ মাজদিয়া চেঙ্গা কুকাৰবাৰ আঞ্চলিক ঈদগাহ ময়দানত আমাৰ জনাব মৌলানা হাফিজ কাৰী বছিৰ কাছিমিৰ ইমামতিত আমি ইয়াত সকলোৱে সমূহীয়াভাৱে সমাপন কৰিলো আদায় কৰিলো আৰু যাৰ বাবে আল্লাহ পাক পৰৱৰ্তীকাৰক লাখ লাখ শুকৰিয়া আদায় কৰিছো। আল্লাহ পাক পৰৱৰ্তীকাৰক আমাক সকলোকে ইয়াত নামাজ পঢ়িবলৈ যি সুযোগ দিলে তাৰ বাবে হাজাৰ হাজাৰ আল্লাহৰ ওচৰত কৃতজ্ঞতা। আৰু লগতে মই সমূহ অসমবাসীক তথা ইছলাম ধৰ্মী লোকৰ লগতে সমূহ ধৰ্মপ্ৰাণ ৰাইজলৈ অন্যান্য ধৰ্ম লোককো আহ্বান জনাম আমি সকলোৱে যাতে অসমত শান্তি সমৃদ্ধি আৰু ভাতৃত্ববোধেৰে জীয়াই থাকিব পাৰো আৰু সকলোৱে যাতে মিলা প্ৰীতিৰে অসমখনক আগুৱাই ল'ব পাৰো তাৰ বাবে আজি নামাজৰ অন্তত আমি সকলো মিলি আল্লাহ পাক পৰৱৰ্তীকাৰৰ ওচৰত দোৱা মাগিছো। আজি ইয়াত প্ৰায় আমি আপোনালোকে সকলোৱে জানে যে মাজদিয়া চেঙ্গা কুকাৰপাৰা আঞ্চলিক ঈদগাহখন এক ইতিহাস। এই ঈদগাহত আজি প্ৰায় 50 বছৰ পাৰ হৈ গৈছে। আগতে আমি জনামতে 50 বছৰ পাৰ হৈ গৈছে, কিন্তু ইয়াত যোৱাবেলি যেনেকুৱা মানুহ হৈছিল তাতকৈ অধিক মানুহ হৈছে। প্ৰায় 20,000 মানুহ ইয়াত সমবেত হৈছে আৰু আপোনালোক সকলোৱে লক্ষ্য কৰিছে আজি ঈদগাহখনত মানুহ আটা নাই। গতিকে অহা ঈদত আমি ঈদগাহখন বঢ়াব লাগিব। তাৰ বাবেও আমি যিখিনি চেষ্টা কৰিব লাগে আমি চেষ্টা কৰিম। মানুহখিনিক যাতে আমি ইয়াত নামাজ পঢ়াৰ কাৰণে যিমান দূৰ সুযোগ দিব লাগে সেইখিনি আমি চেষ্টা কৰি নকৰো।